দক্ষিণ হগুনবাহী মছজিদে আকবৰ জামে মছজিদ প্ৰাংগণত আয়োজন কৰা হৈছে এক বিশাল ধৰ্মীয় জলছা। দক্ষিণ হগুনবাহী মছজিদে আকবৰৰ কমিটিৰ উদ্যোগত সমাজত চলি থকা অসামাজিক কাৰ্যকলাপ কুসংস্কাৰ আদিৰ পৰা লোকসকলক বিৰত ৰখাৰ উদ্দেশ্যে এই ধৰ্মীয় জলছাহৰ আয়োজন কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অহা জানুৱাৰী মাহৰ 5 তাৰিখ ৰবিবাৰে দিনৰ 10 বজাৰ পৰা আৰম্ভ হ'ব উক্ত ধৰ্মীয় জলছাহ। উক্ত জলছাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুফতি আব্দুল বাতেন আনচাৰী সাহাব, লগতে আৰু এজন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শামছদ্দিন কাছিমি সাহাব। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব আব্দুল বাৰী আল কাছিমি সাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মুফতি মমছাদ আহমেদ আৰু মৌলানা ৰমজান আলী আল কাছিমি সাহাবৰ লগতে স্থানীয় উলামাগণ। উক্ত ধৰ্মীয় জলছাহত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ সকলো ৰাজ্যক অভ্যৰ্থনা সমিতিৰ সদস্যসকলে আহ্বান জনায়। মৌৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইয়াৰ দ্বাৰা জনোৱা হয় যে অহা ইংৰাজী 1/5/2025 জানুৱাৰী তাৰিখে ৰোজ ৰবিবাৰে দক্ষিণ পশ্চিম শগুনবাহী মছজিদে আকবৰ উদ্যোগত সমাজ সংস্কাৰমূলক অভিযান ও বিশ্ব শান্তিৰ কামনাৰে এক বিৰাট ধৰ্মসভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত মুখ্য অতিথি হিসাবে ওয়াজ ফরমাইবেন আলহাজ শেখ হজরত মৌলানা মুফতি আব্দুল বাতেন আনসারি সাহাব, উস্তাদে হাদিস মহেন্দ্রগঞ্জ মেঘালয়। বিশিষ্ট অতিথি হিসাবে ওয়াজ ফরমাইবেন আলহাজ শেখ হজরত মৌলানা মুফতি মমসাদ আল কাসমি সাহাব, গারে হেরা জামে মসজিদ ময়রাবাড়ি মরিগাঁও আসাম। বিশিষ্ট অতিথি হিসাবে আমন্ত্রিত অতিথি হিসাবে ওয়াজ ফরমাইবেন আলহাজ হজরত মৌলানা মুফতি আব্দুল বারি আল কাসমি সাহাব, উস্তাদে হাদিস জামিয়াতুর রায়ান ময়রাবাড়ি মরিগাঁও আসাম। সম্মানীয় অতিথি হিসাবে ওয়াজ ফরমাইবেন হজরত মৌলানা রমজান আলী আল কাসমি সাহাব, ইমাম থানারত মার্কাজ মসজিদ ময়রাবাড়ি মরিগাঁও আসাম। সম্মানীয় অতিথি হিসাবে ওয়াজ ফরমাইবেন হাফিজ ওকারি হজরত মৌলানা আশিকুল্লাহ সাহাব, উস্তাদে হাদিস আনোয়ারুল উলুম উৎকাটি বানাত মাদ্রাসা। ওনাদের সাথে স্থানীয় ওলামাই কেরাম ও বুজুর্গান এদিন উপস্থিত থাকিব। গতিকে উক্ত সভাত সকলো ধৰ্মপ্ৰাণ ৰাইজক যথাসময়ত উপস্থিত থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। 10 বজাৰ পৰা আৰম্ভ হ'ব ৰাতিপুৱা। সকলোকে মই ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম যে আমাৰ এইটো হ'ল ধৰ্মীয় সভাত যাতে প্ৰত্যেকজন ৰাইজে আমাৰ ধৰ্মীয় সভাত উপস্থিত হৈ যাতে আমাৰ ধৰ্মৰ গৌৰৱ বৃদ্ধি কৰে। যাৰ কাৰণে আমি সকলোকে মই অনুৰোধ কৰিম যাতে আমাৰ এই ধৰ্মীয় সভাখনত যথাসময়ত উপস্থিত থাকি আমাৰ সমাজ আৰু বিশ্ববাসীৰ কাৰণে যাতে সকলোৱে দোৱা কৰে আৰু আশীৰ্বাদ কৰে নিশ্চিতভাৱে। কাৰণ এই আমাৰ যিখন ধৰ্মীয় সভা আছে এইটোত অকল খালি ধৰ্মীয় বিষয়ে আলোচনা নহয়, ইয়াত কুসংস্কাৰৰ বিষয়ে আলোচনা কৰা হ'ব যাতে ইয়াত আমি সুশিক্ষিতভাৱে আমি সমাজখন আগুৱাই লৈ যাব পাৰোঁ। তাৰ বিষয়ে ইয়াত সম্পূৰ্ণভাৱে আলোচনা কৰা হ'ব যাতে আমাৰ সমাজখনত যাতে কুসংস্কাৰ যিখিনি আছে সেইখিনি মুক্ত কৰি যাতে এখন সুস্থ সবল সমাজ আমি গঢ়ি তুলিব পাৰোঁ। সেই উদ্দেশ্যেৰে আমি কি কৰিছোঁ, এই হগুনবাহী গাঁৱত এখন বিৰাট ধৰ্মসভা আয়োজন কৰা হৈছে। এই ধৰ্মসভাখনত প্ৰত্যেকজন মুছলমান ৰাইজক বা সকলো ৰাইজক দলে বলে যোগদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।